যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ কেইখনমান চৰ্ত আহি গ'ল। এই কেইখন চৰ্তৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অন্তৰ্ভুক্ত নহয় সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টত নাপাব 10,000কৈ টকা। তো কোনবোৰ আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা নাপাব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন নটিফিকেশ্যন জাৰি কৰা হৈছে। ইয়াতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 40 লাখ গ্ৰাম্য মহিলা উদ্যোগীকৰণৰ বাবে অসম চৰকাৰৰ এক বিশেষ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক প্ৰথম বছৰ চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। তো আৰু এই 10,000 টকাটো পোৱাৰ পিছত যদি সৎ ব্যৱহাৰ কৰে তেন্তে আকৌ নেক্সট বছৰ 25,000কৈ টকা সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে প্ৰদান কৰিব। তো এতিয়া আমি চৰ্ত কেইখনৰ বিষয়ে আলোচনা কৰি আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। তো তাৰপিছত চৰ্ত কেইখনৰ ভিতৰত প্ৰথমেই কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে জেনেৰেল আৰু OBC কাষ্টত অন্তৰ্ভুক্ত সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ যদি 3টাতকৈ অধিক সন্তান আছে তেন্তে 10,000কৈ টকা পোৱাৰ যোগ্য নহ'ব। তাৰপিছত আৰু কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে SC ST মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ যদি 4টাতকৈ অধিক সন্তান থাকে তেন্তে সেইসকল মহিলাও কিন্তু 10,000কৈ টকা নিজৰ বেংক একাউণ্ট যোগে নাপাব। তাৰপিছত তৃতীয়টো চৰ্ত হ'ল যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কন্যা সন্তান আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ কন্যা সন্তানজনীক স্কুলত নামভৰ্তি কৰি দিব লাগিব যদিহে 3 বছৰৰ পৰা 14 বছৰ বয়সৰ কন্যা সন্তান আছে। তো কন্যা সন্তানজনীক স্কুলত যদি নামভৰ্তি কৰি নিদিয়ে সেই ক্ষেত্ৰত সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে 10,000কৈ টকা প্ৰদান নকৰিব। তো এতিয়া আপোনালোকক আৰু এখন চৰ্তৰ বিষয়ে জনাইছোঁ। এই চৰ্তটো হ'ল যে আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছপুলিখন কিন্তু লালন পালন কৰি ডাঙৰ দীঘল কৰিব লাগিব আৰু গছপুলিটো যদি মৰিছে তেন্তে সেই ঠাইত আকৌ নতুন গছপুলি ৰোপণ কৰিব লাগিব। যিসকল মহিলাই গছপুলি ৰোপণ কৰা নাই সেইসকল মহিলাই কিন্তু টকা